আমি দল কৰি আছোঁ আৰু আজি মোৰ 16 বছৰ হৈছে দলত একনিষ্ঠভাৱে আৰু আদৰ্শগতভাৱে মই দলটো কৰি আছোঁ। আমাৰ দললৈ যদি কোনোবাই আমি স্বাগতম জনাবই লাগিব আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যিটো সিদ্ধান্ত লৈছে আমি সিদ্ধান্ত মানি ল'বই লাগিব। আপুনি ঠিকেই কৈছে, হয় প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আমি কাম কৰি গৈ আছোঁ। আপুনি নিজেও গম পায় ৰঙানদী সমষ্টিটোৰ বিষয়ে, ৰঙানদী সামাজিকভাৱে দলীয়ভাৱে আৰু বিভিন্ন ৰঙানদীৰ চুকে কোণে গৈ আমি দলটোক টনকিয়াল কৰিবলৈ আমি আহুপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ আৰু কৰি যাম। আৰু যদি তেনেকুৱা আপুনি যিটো মোক আপোনাৰ মুখেৰে মই গম পাইছোঁ যে কালিলৈ তেখেতে জইন কৰিব, তো মষ্ট ৱেলকাম, আহিব পাৰে আমাৰ দললৈ। চাওক, প্ৰথমখন তালিকাত আমাৰ ৰঙানদী সমষ্টিটো অন্তৰ্ভুক্ত হোৱা নাই। মই ভাবোঁ যে দ্বিতীয়খন তালিকাত ৰঙানদী সমষ্টিটো অন্তৰ্ভুক্ত হ'ব। কিন্তু মই এইটো নাভাবোঁ যে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ওলোৱাৰ আগত আমি কিবা এটা ক'ব পাৰিম। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক যিটো সিদ্ধান্ত দিয়ে আমি মানি ল'ম আৰু কংগ্ৰেছ দলটো যাতে আমি 26 চনত চৰকাৰ গঠন কৰি আমি আমাৰ অসমৰ গৌৰৱ তথা অসমখনক লৈ অসমক লৈ যি সপোন দেখিছে গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছোঁ। সেইকাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক নিৰ্দেশ দিয়ে আমি দলৰ কাম কৰি যাম। চাওক, মই এই বুলি নাভাবোঁ, কিন্তু দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে ঠিকে আছে, মইতো লাগিম। আৰু কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, মই তেখেতলোককো সন্মান জনাওঁ। আৰু মই এইটো নাভাবোঁ যে মোক প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে মই এগেইনষ্ট কৰিম। কিন্তু মই এইটো মোৰ লক্ষ্য আৰু মোৰ এইটো আশা আছে। মই আফটাৰ ডিলিমিটেশ্যন ৰঙানদী সমষ্টিটোৰ চুকে কোণে ঘূৰিছোঁ। সমষ্টিটোত কৰিবলগীয়া বহুত আছে আৰু সেই কৰিবলগীয়া বহুত থকা যি সপোন, সেই সপোন আগত লৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষই টিকেট নিদিয়ে, মই সেনাপতি হিচাপে থাকিম। আৰু মোক যদি দলে টিকেট দিয়ে আপোনালোকে চাব, মই জয়ী হৈ আহিম। আৰু যদি পক্ষই দ্বিতীয়খন লিষ্টত যদি ৰঙানদী সমষ্টি অন্তৰ্ভুক্ত হয়, যাকে টিকেট নিদিয়ক মই সেনাপতি হিচাপে কাম কৰি যাম। চব দলৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত। দলে যি সিদ্ধান্ত দিব মই নতশিৰে মানি ল'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।